অতি জৰুৰী খবৰ লৈছো কাৰ্বি আংলঙৰ মাটি বহুজাতিক কোম্পানীক দিয়াৰ ষড়যন্ত্ৰ তুলিৰাম ৰংহাঙৰ কাৰ্বি মানুহৰ উন্নয়ন কৰাৰ পৰিৱৰ্তে তুলিৰাম ৰংহাঙে সাজিছে 200 কোটি টকাৰ ঘৰ সকলো লুণ্ঠন কৰি এতিয়া খিলঞ্জিয়াৰ মাটিৰ ওপৰত চকু দিছে বিজেপি চৰকাৰ আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এবাৰ কাৰ্বি আংলঙত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই খণ্ডত আমাৰ হাতত কিছু বিশদ তথ্য আছে আমি সবিস্তাৰে আপোনালোকক জনাইছো কাৰ্বি আংলঙৰ মাটি বহুজাতিক কোম্পানীক দিয়াৰ ষড়যন্ত্ৰ তুলিৰাম ৰংহাঙৰ কাৰ্বি মানুহৰ উন্নয়ন কৰাৰ পৰিৱৰ্তে তুলিৰাম ৰংহাঙে সাজিছে 200 কোটি টকাৰ ঘৰ সকলো লুণ্ঠন কৰি এতিয়া খিলঞ্জিয়াৰ মাটিৰ ওপৰত চকু দিছে বিজেপিয়ে চৰকাৰ আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কাৰ্বি আংলঙত এবাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু বিজেপি চৰকাৰ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে লুৰিণজ্যোতি গগৈ কাৰ্বি আংলঙৰ মাটি বহুজাতিক কোম্পানীক দিয়াৰ ষড়যন্ত্ৰ তুলিৰাম ৰংহাঙৰ কাৰ্বি মানুহৰ উন্নয়ন কৰাৰ পৰিৱৰ্তে তুলিৰাম ৰংহাঙে সাজিছে 200 কোটি টকাৰ ঘৰ সকলো লুণ্ঠন কৰি এতিয়া খিলঞ্জিয়া মাটিৰ ওপৰত বিজেপিয়ে দিছে চকু চৰকাৰ আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এবাৰ কাৰ্বি আংলঙৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আমি উল্লেখ কৰা ধৰণে বিজেপি চৰকাৰ আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এবাৰ লুৰিণজ্যোতি গগৈ গৰজি উঠিছে কাৰ্বি আংলঙৰ মাটি বহুজাতিক কোম্পানীক দিয়াৰ ষড়যন্ত্ৰ তুলিৰাম ৰংহাঙৰ কাৰ্বি মানুহৰ উন্নয়ন কৰাৰ পৰিৱৰ্তে তুলিৰাম ৰংহাঙে 200 কোটি টকাৰ ঘৰ সাজিছে বহুজাতি কোম্পানীসমূহ দিয়াৰ ষড়যন্ত্ৰ তুলিৰাম ৰংহাঙৰ আৰু ইতিমধ্যে খিলঞ্জিয়াৰ মাটিৰ ওপৰত বিজেপিৰ চকু আছে বুলি গৰজি উঠিছে লুৰিণজ্যোতি গগৈ চৰকাৰ আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কাৰ্বি আংলঙত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে যদি সম্ভৱ হয় আমি ভিজুৱেলছ কিছু আছে আমাৰ হাতত আমি দেখুৱাবলৈ চেষ্টা কৰিম বিজেপি চৰকাৰ আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে আজি লুৰিণজ্যোতি গগৈ বিশেষকৈ গৰজি উঠিছে আৰু কাৰ্বি আংলঙৰ যি মাটি সেই মাটি বহুজাতি কোম্পানীক দিয়াৰ ষড়যন্ত্ৰ এবাৰ তুলিৰাম ৰংহাঙৰ কাৰ্বি মানুহৰ যি উন্নয়ন সেই উন্নয়ন কৰাৰ পৰিৱৰ্তে তুলিৰাম ৰংহাঙে এতিয়া 200 কোটি টকাৰ ঘৰ সজাত ব্যস্ত হৈ পৰিছে সকলো লুণ্ঠন কৰি এতিয়া মাত্ৰ খিলঞ্জিয়া মাটিৰ ওপৰত তেওঁলোকৰ চকু বিশেষকৈ বিজেপিৰ চৰকাৰ আৰু তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কাৰ্বি আংলঙত এবাৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে হাতে হাতে প্লেকাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ এবাৰ গৰজি উঠিছে আৰু সংবাদ মাধ্যমৰ আগত কৰা সেই মন্তব্য আমাৰ হাতত আছে লুৰিণজ্যোতি গগৈৰ আগবঢ়াইছো ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিচাৰি তাৰ লগে লগে কাৰ্বি ভূমিৰ মাটি বহুজাতিক কোম্পানীক দিবৰ কাৰণে বিজেপি চৰকাৰৰ এজেণ্ট তুলিৰাম ৰংহাঙে যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে তাৰ বিৰুদ্ধে এটা বিশাল আজি শোভাযাত্ৰা প্ৰতিবাদী শোভাযাত্ৰা অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সে ইয়াত আয়োজন কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খিলঞ্জিয়া জনগণ আহিছে জনজাতীয় ৰাইজ আহিছে খিলঞ্জিয়া সকলো জাতি জনগোষ্ঠী আহি নিজৰ যিটো ঐক্যবদ্ধতা খিলঞ্জিয়া মানুহৰ ঐক্যবদ্ধতা অসমৰ মাটিত আটাইতকৈ যদি ভুলঞ্চিত হৈছে খিলঞ্জিয়া মানুহৰ অধিকাৰ আজি সকলো লুণ্ঠন কৰি অৱশেষত আমাৰ মাটিৰ ওপৰত হেং চকু দিছে এতিয়া ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিজেপিয়ে দিম বুলি কৈছিলে যোৱা নিৰ্বাচনৰ সময়ত কিন্তু সেই অধিকাৰ নিদিয়ে সেই অধিকাৰ বিজেপিৰ আমোলাত দিয়া নাই যেনেকৈ মই কৈছোঁ যেনেকৈ ভোট চুৰি কৰা বুলি চাৰিওফালে প্ৰতিবাদ হৈছে এইটো চাৰিওফালে এইটো উদঙাই দেখুৱাইছে ইয়াতো একেবাৰে দিন পোহৰতে বিজেপিয়ে ষষ্ঠ অনুসূচীৰ যিটো অধিকাৰ সেই অধিকাৰ কাঢ়ি থৈ দিছে আৰু তাৰ লগে লগে চাৰিওফালে স্বজন তোষণ দুৰ্নীতিয়ে তুলিৰাম ৰংহাঙৰ 200 কোটি টকাৰ ঘৰ ইয়াত মানুহক বিদ্যালয় লাগে মানুহক ৰাস্তা ঘাট লাগে এতিয়াও মাটিৰ ঘৰেৰে কাৰ্বি মানুহে নিজৰ জীৱন নিৰ্বাহ কৰিছে কিন্তু সেই উন্নয়ন হোৱা নাই গতিকে আমি ক'ব খোজোঁ যে ৰাইজে অধিকাৰ বিচাৰিছে ৰাইজে উন্নয়ন বিচাৰিছে আৰু যে 20,000 বিঘা মাটি 12,000 বিঘা মাটি এই মাটিবোৰ তেওঁলোকে আম্বানী আদানী দিব খুজিছে তাৰ বিৰোধিতাৰে আজি আমি যাত্ৰা কৰিছোঁ বিজেপি দল জনজাতি মানুহৰ বিৰোধী খিলঞ্জিয়া মানুহৰ বিৰোধী সেইকাৰণে সকলো ৰাইজক মই আহ্বান জনাইছোঁ যাতে জন ইংতি কাঠাৰ ডাঙৰীয়া সকলোৱে সহযোগিতা আগবঢ়ায় আৰু জন ইংতি কাঠাৰে সকলো জনজাতীয় ৰাইজৰ তেওঁলোকৰ যিবোৰ অধিকাৰ আছে সেই অধিকাৰ সুৰক্ষিত কৰিব তেওঁৰ অধীনত সকলো ৰাইজ সুৰক্ষিত অনুভৱ কৰিব মাটিকে ধৰি সকলো অধিকাৰ ৰাহুল গান্ধী শৰণাপন্ন হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই
চাওক আমাৰ স্পষ্ট কথা আমি ঐক্যবদ্ধতাৰে বিজেপিক পৰাভূত কৰিম সেইকাৰণে ঐক্যবদ্ধ বিৰোধী দলৰ প্ৰতি এটা সাংবিধানিক পদ গতিকে তেওঁক লগ কৰি আমাৰ মূল অধিকাৰবোৰৰ কথা উল্লেখ কৰিছোঁ ঐক্যবদ্ধভাৱে আমি বিজেপিৰ বিৰুদ্ধে আহৰণ কৰিম ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিচাৰি তাৰ লগে লগে কাৰ্বি ভূমিৰ মাটি বহুজাতিক কোম্পানীক দিবৰ কাৰণে বিজেপি চৰকাৰৰ এজেণ্ট তুলিৰাম ৰংহাঙে যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে তাৰ বিৰুদ্ধে এটা বিশাল এটা আজি শোভাযাত্ৰা প্ৰতিবাদী শোভাযাত্ৰা অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সে ইয়াত আয়োজন কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খিলঞ্জীয়া জনগণ আহিছে জনজাতীয় ৰাইজ আহিছে খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠী আহি নিজৰ যিটো ঐক্যবদ্ধতা খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধতা অসমৰ মাটিত আটাইতকৈ যদি ভুলঞ্চিত হৈছে খিলঞ্জীয়া মানুহৰ অধিকাৰ আজি সকলো লুণ্ঠন কৰি অৱশেষত আমাৰ মাটিৰ ওপৰত হেং চকু দিছে এতিয়া ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিজেপিয়ে দিম বুলি কৈছিলে যোৱা নিৰ্বাচনৰ সময়ত কিন্তু সেই অধিকাৰ নিদিয়ে সেই অধিকাৰ বিজেপিৰ আমোলাত দিয়া নাই যেনেকৈ মই কৈছোঁ যে যেনেকৈ ভোট চুৰি কৰা বুলি চাৰিওফালে প্ৰতিবাদ হৈছে এইটো চাৰিওফালে এইটো উদঙাই দেখুৱাইছে ইয়াতো একেবাৰে দিন পোহৰতে বিজেপিয়ে ষষ্ঠ অনুসূচীৰ যিটো অধিকাৰ সেই অধিকাৰ কাঢ়ি থৈ দিছে আৰু তাৰ লগে লগে চাৰিওফালে স্বজন তোষণ দুৰ্নীতিয়ে তুলিৰাম ৰংহাঙৰ 200 কোটি টকাৰ ঘৰ ইয়াত মানুহক বিদ্যালয় লাগে মানুহক ৰাস্তা ঘাট লাগে এতিয়াও মাটিৰ ঘৰেৰে কাৰ্বি মানুহে নিজৰ জীৱন নিৰ্বাহ কৰিছে কিন্তু সেই উন্নয়ন হোৱা নাই গতিকে আমি ক'ব খোজোঁ যে ৰাইজে অধিকাৰ বিচাৰিছে ৰাইজে উন্নয়ন বিচাৰিছে আৰু যে 20,000 বিঘা মাটি 12,000 বিঘা মাটি এই মাটিবোৰ তেওঁলোকে আম্বানী আদানী দিব খুজিছে তাৰ বিৰোধিতাৰে আজি আমি যাত্ৰা কৰিছোঁ বিজেপি দল জনজাতি মানুহৰ বিৰোধী খিলঞ্জীয়া মানুহৰ বিৰোধী সেইকাৰণে সকলো ৰাইজক মই আহ্বান জনাইছোঁ যাতে জন ইংতি কাঠাৰ ডাঙৰীয়া সকলোৱে সহযোগিতা আগবঢ়ায় আৰু জন ইংতি কাঠাৰে সকলো জনজাতীয় ৰাইজৰ তেওঁলোকৰ যিবোৰ অধিকাৰ আছে সেই অধিকাৰ সুৰক্ষিত কৰিব তেওঁৰ অধীনত সকলো ৰাইজ সুৰক্ষিত অনুভৱ কৰিব মাটিকে ধৰি সকলো অধিকাৰ ৰাহুল গান্ধী শৰণাপন্ন হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই চাওক আমাৰ স্পষ্ট কথা আমি ঐক্যবদ্ধতাৰে বিজেপিক পৰাভূত কৰিম সেইকাৰণে বিৰোধী দলৰ প্ৰতি এটা সাংবিধানিক পদ গতিকে তেওঁক লগ কৰি আমাৰ মূল অধিকাৰবোৰৰ কথা উল্লেখ কৰিছোঁ ঐক্যবদ্ধভাৱে আমি বিজেপিৰ বিৰুদ্ধে আহৰণ কৰিম